जय मा लक्ष्मी ओम नमः शिवाय नमस्कार बন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো তুলা ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহটো কিদৰে পাৰ হ'ব কি পৰিৱৰ্তন দেখিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই ভিডিঅটোৰ জৰিয়তে জানিব পাৰিব তুলা ৰাশিৰ লোকসকলৰ বাবে এপ্ৰিল মাহটো মিশ্ৰিত হ'বলৈ গৈছে মাহৰ আৰম্ভণিতে আপোনালোকৰ পৰিকল্পিত যি কাম আছে সেই কামখিনি সম্পূৰ্ণ হ'ব আৰু আপুনি আৰ্থিক লাভ আৰু অগ্ৰগতিৰ সুযোগ পাব বুলি কৈছে কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব মাহৰ মাজ ভাগৰ পৰা আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়িক সন্দৰ্ভত অতি সাৱধানে আগবাঢ়িব লাগিব কাৰণ এই সময়ছোৱাত আপোনালোকৰ গোপন শত্ৰুসকল সক্ৰিয় হৈ থাকিব আৰু আপোনাৰ পৰিকল্পনাত বিশেষকৈ আপোনালোকৰ যিখিনি প্লেনিং কৰিব যিখিনি আপোনালোকে পৰিকল্পনা কৰিব সেইখিনি ক্ষেত্ৰত কিছু বিৰোধীয়ে বা কিছুমান আপোনালোকৰ গোপন শত্ৰুৱে পৰিকল্পনাত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে মাহৰ দ্বিতীয় সপ্তাহৰ বা এই সময়খিনিত আপোনালোকৰ জিৰণি কিছু কম হ'ব কিন্তু কামৰ প্ৰেছাৰ যথেষ্ট বৃদ্ধি পাব এই সময়ছোৱাত পৰিয়ালৰ লগত জড়িত যিকোনো জটিলতা আপোনালোকৰ চিন্তাৰ ডাঙৰ কাৰণ হৈ পৰিব পাৰে যদি ঘৰখনত কিছুমান সমস্যা চলি আছিল খৰুখৰা প্ৰবলেম চলি আছিল সেইখিনিও কিছুমান ক্ষেত্ৰত আপোনালোকৰ ডাঙৰ এটা কাৰণ হৈ পৰিব পাৰে বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত পৰিৱেশ বা সিচুৱেশ্যন চাই আপোনালোকে সেইখিনি ক্ষেত্ৰত সজাগ আৰু সচেতন হৈ থাকিবলৈ চেষ্টা কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব এই সময়ছোৱাত পৰিয়ালৰ লগত জড়িত যিকোনো জটিলতা আপোনালোকৰ ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিব ব্যৱসায়িক সৈতে জড়িত লোকসকলে এই সময়ছোৱাত ধনৰ লেনদেন কৰাৰ সময়ত বিশেষভাৱে আপোনালোকে সাৱধান হ'ব লাগিব টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান আপোনালোকে হ'ব লাগিব নহলে সমস্যা নিজৰে হ'ব পাৰে আৰু কৈছে যে এই সময়খিনিত মাহৰ দ্বিতীয় ভাগত বিশেষকৈ কঠোৰ পৰিশ্ৰমৰ অন্ততহে ছাত্ৰ-ছাত্ৰী আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্ব প্ৰদান কৰিব লাগিব নিজৰ ষ্টাডি ক্ষেত্ৰত আৰু প্ৰেমৰ সম্পৰ্ক আপোনালোকক মধুৰ কৰি ৰাখিবলৈ বা প্ৰেম জীৱন আপোনালোকৰ সুন্দৰ কৰি ৰাখিবলৈ ভাল কৰি ৰাখিবৰ বাবে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ যি অনুভৱ আপোনালোকৰ যি বাধ্যকতা বা অনুভৱক আওকাণ কৰাটো এৰাই চলিব লাগিব ইজনে সিজনৰ অনুভৱক বুজিব লাগিব সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ফোকাছ দিও বুলি কৈছে আনৰ লগত বেছি তুলনা নকৰিব কিছুমান ক্ষেত্ৰত তুলনা কৰাৰ ফলত আপোনালোকৰ দুইজনৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে আনৰ প্ৰেম জীৱন বেলেগ বা আনৰ বৈবাহিক জীৱনো বেলেগ গতিকে কিছুমান ক্ষেত্ৰত আপোনালোকে বুজিব লাগিব আৰু সেইখিনি আন্ডাৰষ্টেণ্ডিং আপোনালোকে দুইজনৰ মাজত আপোনালোকে গঢ়ি তুলিবলৈ চেষ্টা কৰিব নিশ্চয়কৈ সমস্যাবোৰ সমাধান হ'ব আৰু আগবাঢ়ি যাব পাৰিব মাহৰ শেষৰ ফালেলৈ আপোনালোকৰ বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব লোকচানৰ সম্ভাৱনা আছে গতিকে কিছুমান সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক বা আপোনালোকৰ শুভাকাংক্ষীৰ পৰামৰ্শক আওকাণ আপোনালোকে এই সময়খিনিত নকৰিব বা কৰিব নালাগে নহলে সমস্যা হ'ব পাৰে যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপোনালোকৰ শুভাকাংক্ষীয়ে হওক বা আপোনালোকৰ কৰ্মচাৰীসকলৰ লগতে হওক আপোনালোকৰ পিতৃ-মাতৃৰ সৈতেও এটলিষ্ট আপোনালোকে এবাৰ হ'লে আপোনালোকে ডিসকাস কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি এই সময়খিনিত আপোনালোকে যদি জবটো সলনি কৰাৰ কথা ভাবিছে তেনে কৰাৰ আগতে ভালদৰে আপোনালোকে ল'বলৈ চেষ্টা কৰক তেনে কৰাৰ আগতে আপোনালোকে চিন্তা কৰক বুলি কৈছে নহলে পিছত আপোনালোকে আক্ষেপ কৰিবলগীয়া হ'ব পাৰে অনুতাপ কৰিবলগীয়া হ'ব পাৰে বুলি এই সময়খিনিত আপোনালোকে ধৈৰ্য ধৰিব লাগিব তুলা ৰাশিৰ জাতক জাতিকাসকলে গোটেই মাহটো মনত ৰাখিব লাগিব নিজৰ সুখখিনি আপোনালোকে নিজে আনিব পাৰিব নিজৰ হ্যাপিনেছবোৰ নিজে আনিব পাৰিব কিন্তু নিজৰ ওপৰত কনফিডেন্স বিশ্বাস বজাই ৰাখিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আৰু কৈছে যে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে মাহৰ আৰম্ভণিৰ পৰা আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত উদ্ভৱ হোৱা সমস্যাবোৰ সমাধানৰ বাবে আপোনালোকে কঠোৰ পৰিশ্ৰম হাৰ্ড ৱৰ্কিং কৰিবই লাগিব বুলি কৈছে আৰু বহুত বেছি কষ্ট কৰিব লাগিব এপ্ৰিল মাহৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা নিজৰ কাম আন কাৰোবাৰ হাতত এৰি দিয়াটো আপোনালোকে বা এৰি দিয়াৰ ভুলটো আপোনালোকে নিয়োজিত লোকে এৰাই চলিব লাগিব নহলে কিছুমান ক্ষেত্ৰত বেয়া হলে আপুনি হয়তো আপোনালোকৰ সিনিয়ৰসকলৰ খঙৰ কিছু বলি হ'বলগীয়া হ'ব পাৰে বা তেওঁলোকৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে গতিকে এই কথাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়ছোৱাত অংশীদাৰিত্বৰে যদি ব্যৱসায় কৰে বা অংশীদাৰিত্বৰে ব্যৱসায় কৰাৰ সকলে ধনৰ লেনদেন আৰু ব্যৱসায় সম্প্ৰসাৰণৰ সময়ত বিশেষভাৱে সতৰ্ক হ'ব লাগিব ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে সম্পূৰ্ণ এক্টিভ বা আপোনালোকে সক্ৰিয় হৈ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰিলে এটা সুন্দৰ প্ৰতিফলন দেখিব বুলি কৈছে এই সময়ত বিদেশৰ সৈতে জড়িত বা বাহিৰা যদি ব্যৱসায় বা বিজনেছ কৰাৰ যদি পৰিকল্পনা আছিল বা কৰা সকলে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক বুলি কৈছে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ব্যৱসায়িক সৈতে জড়িত লোকসকলে মাহটোৰ প্ৰথম ভাগত বিশেষকৈ আশা কৰাতকৈ কম লাভ পাব পাৰে বিশেষকৈ পাইকাৰী ব্যৱসায়িকসকলে এই সময়ছোৱাত ব্যৱসায়ত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে মানুহৰ লগত বা
পাব্লিকৰ লগত কাষ্টমাৰৰ লগত আপোনালোকৰ ব্যৱসায়িক সম্পৰ্ক বজাই ৰখাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে এপ্ৰিল মাহৰ মাজ ভাগত বিশেষকৈ আয় হ্ৰাস আৰু কিছু হঠাৎ ডাঙৰ খৰচৰ বাবে আপোনালোকৰ যি বাজেট সেই বাজেটত কিছু অসুবিধা হ'ব পাৰে গতিকে এই কথাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল এপ্ৰিল মাহৰ বিশেষকৈ মাজ ভাগত আয় হ্ৰাস আৰু কিছু হঠাৎ ডাঙৰ খৰচৰ বাবে আপোনালোকৰ বাজেটত কিছু অসুবিধা হ'ব পাৰে এই সময়ছোৱাত আপুনি পৰিস্থিতিৰ সৈতে আপোচ কৰি বুদ্ধিমান ৰূপে ধন খৰচ কৰাটো উপযুক্ত হ'ব বুলি কৈছে গতিকে এই মাহটোত বুদ্ধিমান ৰূপে আপোনালোকে আগবাঢ়িব লাগিব সকলো ক্ষেত্ৰতে খৰচ পাতি কৰাৰ ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব লাগিব অযথা খৰচ পাতিৰ পৰা আপোনালোকে নিজকে দূৰত্ব বজাই ৰাখক বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত সক্ৰিয় হওক পৰীক্ষা বা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকল লোক আছে আকাংক্ষিত ফলাফল লাভ কৰিবলৈ ভাল এটা ফলাফল ভাল এটা আপোনালোকে ৰিজাল্ট পাবৰ বাবে কঠোৰ পৰিশ্ৰম আপোনালোকে কৰিবই লাগিব বুলি কৈছে এই মাহৰ এই সময়ছোৱাত কৈছে যে তুলা ৰাখি যিসকল লোক আছে ষ্টক মাৰ্কেট বা কোনো ধৰণৰ আপোনালোকৰ ৰিস্কি কিছুমান কামত যদি ধন বিনিয়োগ কৰিব বিচাৰে বা বিপদজনক বিনিয়োগৰ জৰিয়তে বিশেষকৈ ধন উপাৰ্জন কৰাটো পৰিহাৰ কৰক বুলি কৈছে যদি সেইখিনি ক্ষেত্ৰত আপোনালোকৰ অভিজ্ঞতা কম গতিকে ধ্যান ৰাখক নহলে লাভৰ পৰিৱৰ্তে আপোনালোকৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখক কেৱল কৰ্মৰ দৃষ্টিকোণৰ পৰাই নহয় সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও এপ্ৰিল মাহটো আপোনালোকৰ সংবেদনশীল বুলি কোৱা হ'ব বুলি কৈছে অৰ্থাৎ যদি আপোনালোকৰ ঘৰুৱাৰ ক্ষেত্ৰত সমস্যা চলি আছিল পিতৃ মাতৃৰ সৈতে যদি কোনো ভুল বুজাবুজি আপোনালোকৰ হৈছিল সেই সমস্যাখিনি এই এপ্ৰিল মাহতে আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে কিন্তু আপোনালোকে এই মাহটো ধ্যান ৰাখিব লাগিব মাহটোৰ ভিতৰত আপুনি আপোনালোকৰ বাক্য আপোনালোকে যি ধৰণৰ কথা বতৰা ক'ব মানুহৰ আগত বা কথা বতৰা কোৱাৰ ক্ষেত্ৰতে আপোনালোকৰ বাক্য যিখিনি সেন্টেন্স আছে বা আচৰণত আপোনালোকৰ বিহেভিয়াৰবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব কিছু ক্ষেত্ৰত কথা বতৰাৰ মধুৰতা আনিবলৈ চেষ্টা কৰক ডাঙৰৰ সৈতে কথা পাতিছে সেইখিনি ক্ষেত্ৰত কেনেধৰণে কথা পাতিলে আপোনালোকৰ লাভ হ'ব যাতে আপোনালোকৰ লাভ হয় আৰু ভৱিষ্যতে আপোনালোকক বিশেষকৈ আপোনালোকৰ যি ইমেজ সেইটো যাতে সদায় উচ্চ হৈ থাকে গতিকে সেইখিনি ক্ষেত্ৰত কাম কৰক বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে গতিকে বাক্য আৰু আচৰণত নিয়ন্ত্ৰণ কৰিবই লাগিব জীৱনত আগবাঢ়ি যাবৰ বাবে এই মাহটোৰ আপোনালোকৰ যিসকল বিৰোধী আছে সক্ৰিয় হ'ব প্ৰথমতে কৈছিলোঁ আপোনালোকৰ যিসকল শত্ৰু আছে গোপন শত্ৰুবোৰে আপোনালোকৰ বিশেষকৈ মূৰ তুলি উঠিব বুলি কৈছে গতিকে কিছু ক্ষেত্ৰত আপোনালোকৰ বাধাৰো সৃষ্টি কৰিব পাৰে গতিকে কিছুমান কথা বতৰাও হওক আপোনালোকৰ ঘৰুৱাৰ কিছুমান সমস্যাবোৰ হওক সেই সমস্যাখিনি সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব কিছুমান ব্যক্তি কি হয়নো ঘৰুৱা কথা কিছুমান যদি আপোনালোকক বেলেগক শ্বেয়াৰ কৰে প্ৰব্লেমবোৰ শ্বেয়াৰ কৰে তেনেহ'লে সেই সকল ব্যক্তি আপোনালোকৰ কিছু ক্ষেত্ৰত কিছু লোকে সিচুৱেশ্যন চাই পৰিৱেশ চাই আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে ঘৰুৱা সমস্যাখিনি বিশেষকৈ নিজে সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আনৰ ওপৰত বেছিকৈ নিৰ্ভয় নকৰিব আনক জোখতকৈ বেছি নিৰ্ভয় নকৰিব বিশ্বাস নকৰিব এই সময়খিনিত নিজৰ কামখিনি নিজে কৰিবলৈ চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাব জীৱন সংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে কিন্তু জীৱন সংগীৰ ছাপোৰ্টত তেওঁলোকৰ যি আপোনালোকৰ সহায় সহযোগিতা বুলি ক'ব পাৰি তেওঁলোকৰ সেইখিনি সহায় সহযোগিতাতে আপোনালোকে নিজৰ কাম কাজখিনি সুচাৰুৰূপে আপোনালোকে আগবঢ়াই নিবলৈ বা আগবাঢ়ি যাবলৈ বাবে আপোনালোকে সক্ষম হ'ব বুলি কৈছে তেওঁলোকৰ ছাপোৰ্টত বুলি কৈছে গতিকে কিছু ক্ষেত্ৰত জীৱন সংগী অনুভৱক আপোনালোকে বুজিবলৈ চেষ্টা কৰক পুৰুষ হওক বা মহিলা হওক সকলোৱে বিশেষকৈ আপোনালোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং খুবেই লাগিব ইজনে সিজনৰ অনুভৱক বুজিব লাগিব ইজনে সিজনক সন্মান কৰক ৰেছপেক্ট কৰক নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যাতে বাহিৰা ব্যক্তি আপোনালোকৰ মাজত সমস্যা বা প্ৰব্লেম ক্ৰিয়েট কৰিব নোৱাৰে গতিকে তাৰ প্ৰতি আপোনালোকে যদি দুইজনে এক্টিভ হৈ থাকে সক্ৰিয় হৈ থাকে নিশ্চয়কৈ আপোনালোকৰ বহুতো কাম আপোনালোকে এই মাহটোত কৰিব পাৰিব আগবাঢ়ি যাব পাৰিব আগুৱাই নিব পাৰিব নিজৰ বৈবাহিক জীৱনটো এই সময়খিনিত কৈছে যে পৰিয়ালৰ সদস্যৰ বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু ক্ষেত্ৰত বুলি কৈছে গতিকে ধ্যান ৰাখিব আপোনাৰ বিৰুদ্ধে কিছুমান গুৰুত্ব অভিযোগ তুলিব পাৰে কিছু আপোনালোকৰ কিছুমান দোষাৰোপ কৰিব পাৰে কিছুমান ক্ষেত্ৰত যাৰ বাবে আপুনি আৱেগিকভাৱে ক্ষতিগ্ৰস্ত হ'ব পাৰে কিছু আপোনালোকৰ মানসিক টেনশ্যন আহি যাব পাৰে টেনশ্যন বা আপোনালোকৰ চিন্তা আহিব পাৰে গতিকে সেই সিচুৱেশ্যনত কি ধৰণে আপোনালোকে আগবাঢ়িব কেনে ধৰণে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব সেইখিনি ক্ষেত্ৰত নিজৰ বিচাৰ বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত সদায় সজাগ আৰু সচেতন হৈ থাকিবলৈ চেষ্টা কৰক তেনেকুৱা ধৰণৰ যদি এটা পৰিৱেশ ক্ৰিয়েট হয় প্ৰেমৰ সম্পৰ্কত বুলি কৈছে যে এই সময়খিনিত সাৱধানে আগবাঢ়িব লাগিব তুলা ৰাশি জাতক জাতিকাসকলে সম্পৰ্কৰ মৰ্যাদা বজাই ৰাখক বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰক যদি আপোনালোকৰ ৰিলেশ্যনত বিশেষকৈ ডাঙৰ ফাট মেলিছে বা কিছু প্ৰব্লেম চলি আছে তেনেহ'লে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি আণ্ডাৰষ্টেণ্ডিং আপোনালোকে বজাই ৰাখিব বা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব প্ৰতিকাৰ স্বৰূপে আপোনালোকে এটা কাম কৰিব পাৰে প্ৰতিদিনে দেৱী দুৰ্গাক আপোনালোকে পূজা কৰি থাকোঁতে দেৱী চালিচা আপোনালোকে পাঠ কৰক বা আপোনালোকে এই মাহটোত যিকোনো এটা শুক্ৰবাৰ
সেই শুক্ৰবাৰ দিনটোত আপোনালোকে কেইগৰাকীমান ছোৱালী বিশেষকৈ আপোনালোকে মিঠাই আপোনালোকে খোৱাক বুলি কৈছে নিশ্চয়কৈ তেওঁলোকৰ পৰা এটা ভাল আশীৰ্বাদ লাভ কৰিব আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব মা লক্ষ্মী কৃপাত আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ মাহটো সুন্দৰভাৱে পাৰ হওক কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো দবাই দিব